আজি আমি আছো অগ্নিনাভ মন্দিৰত গতিকে আজিৰ ব্লগটো কমপ্লিট চাব অগ্নিনাভ মন্দিৰৰ ব্লগ হেল্ল এভৰিৱান গুড মৰ্নিং ৰাতিপুৱাই ওলাইছো কলৈ জানেনে আজি ৰাতিপুৱাই দুই জাগালৈ যাবলৈ ওলাইছো অগ্নিনাভ মন্দিৰলৈও আৰু মোৰ বাৰ অকনমানিজনী এক্সাম দিছে হায়াৰ সেকেন্ডাৰী আৰু হেয়া পৰীক্ষাত থবলৈ যাও গতিকে ভাৰনায়ুক সুমুটুমু দি ৰেডি কৰিলো আৰু ভাৰনায়ুৱে মোক টাটা দিছে গতিকে হেলমেটটো পিন্ধি লৈছো গাড়ী স্কুটিখন লৈতো নাযাও বাৰু বাৰ লগতে যাম গতিকে স্কুটিখন বাহাতৰ ঘৰত থম হেতু কাৰণে ধুনিয়াকে চাদৰ মেখেলা পিন্ধি ৰেডি হৈছো যেহেতু অগ্নিনাভ মন্দিৰো যাম আৰু বাৰ ছোৱালীজনী যেহেতু ডিপিএছত পৰীক্ষা হৈছে তাত থবলৈ যাম আৰু ভাৰনায়ুৱে মোক গেটখন খুলিবলৈ আহিছে গতিকে চাদৰ মেখেলা পিন্ধি পিছে মোৰ অকনমান অসুবিধা হয় স্কুটি চলাবলৈ পৰি যাম হয় হেতু কাৰণে ইমান প্ৰেক্টিস নাই তথাপিও মই ওলাইছো যাবলৈ কিন্তু মই পাৰিম বাৰু কাৰণ দিনৰ দিটো স্কুটিখন লৈ দৌৰাদৌৰি কৰি থাকো আৰু এয়া হৈছে মোৰ ঘৰৰ সন্মুখৰ বান্ধৱী আৰু বান্ধৱীও ওলাইছে দুইজনী একেলগে ওলাইছো তাই যাব নিজৰ ডিউটিলে মই যাম নিজৰ ডিউটিলে গতিকে আমি দুইজনী ওলালো একেটা সময়তে আৰু তাইও গল আৰু মইও আহি পালোহি গতিকে এয়া হৈছে আমাৰ শ্ৰেয়া আৰু শ্ৰেয়াৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ এক্সাম দি আছে গতিকে আমাৰ তাই স্কুললে ওলাইছে আৰু আমি তাইক এক্সামত থবলৈ বুলি ৰেডি হৈছো মই আৰু বা আমি ৰেডি হৈছো এক্সামত থবলৈ যাব গতিকে আমি গৈ আছো প্ৰথমতে আমি ডিপিএছ স্কুলত এক্সামত থম তাৰ পাছতহে আমি যাম অগ্নিনাভ মন্দিৰ গতিকে আমি স্কুল পালোহি মোৰ কিন্তু স্কুলখন বিৰাট বেছি ভাল লাগিলে বিৰাটে বেছি ভাল লাগিলে ইমান সাফা ইমান ধুনিয়া ইমান ঠাণ্ডা স্কুল হসকে মোৰ বিৰাট স্কুলখনৰ পৰিবেশটো ভাল লাগিলে আৰু মই কেতিয়াও অহা নাছিলো ডিপিএছ স্কুলত আজি আহিছো আৰু পেৰেন্টস বিলাকে নিজৰ বাচ্চাগিটাক থব আহিছে এক্সামত আৰু আমিও আমাৰ অকনমানিজনীক থলুহি তাই হুমালে অকনমানি বুলিয়ে কম যেহেতু বহুত সৰুৰ পৰা মই পাইছো হেতু কাৰণে মোৰ হাততে ডাঙৰ হোৱা বুলিও ক'ব পাৰি হেতু কাৰণে অকনমানি বুলি কৈছো আৰু স্কুলখন যে ইমান বেছি ধুনিয়া ইমান বেছি সাফা যে মোৰ বিৰাট বেছি ভাল লাগিলে পৰিবেশটো আৰু ইয়াতে বাচ্চাবোৰৰ স্কুল ছুটি হৈছে আৰু এটা কথা হল স্কুলখনত মেম এগৰাকীয়ে মোক চিনি পালে গতিকে মোৰ বিৰাট বেছি ভাল লাগিলে মেমৰ লগত অলপ কথা পাতিলো মেমে মোক কৈছে সাৰা থাপা নেকি গতিকে মোৰ বিৰাট বেছি ভাল লাগিলে গতিকে ষ্টুডেন্টখিনি সক ইমান মৰম লগা অকনমানি লৰাছলি সব ওলাই গৈছে স্কুল ছুটি দিছে আৰু দেখিছেনে ইয়াৰ অকনমানি গিটাই মোক বাই বাই দিছে আৰু কি কৈছে আইফোন বুলে এনেকে কৈছে গতিকে বিৰাট মৰম লাগিলে আৰু এয়া যে বাজনীয়ে যে ধূপ চাকি দি আছে এ গোলপিয়া চাদৰ মেখেলা পিন্ধা তেও মোক চিনি পালে আৰু তেও মোক কৈছে যে মোৰ ভিডিও চাই গতিকে মই বাকো ভিডিও ক্লিপ এটা লৈ দিলো গতিকে বিৰাট বেছি ভাল লাগিছে আৰু মন্দিৰলৈ আহিছো যেতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিছো আৰু বিতৰ্ক হৈ থাকিব কিন্তু নিজৰ মনৰ কথা আৰু সকলোৰে গতিকে মই কাকো স্পেশালি কৰিবলৈ হনে মই অকল ভগৱানৰ ওচৰলৈ আহিছো অকল ভগৱানৰ ওচৰলৈ যেহেতু আমি শিৱ মন্দিৰ সকলো মন্দিৰতে যাওঁ হেতু কাৰণে আমি ইয়াতে বিতৰ্কৰ মাজত নুহুমাই অকল ভগৱানৰ চৰণত ধূপ চাকি এগছি জ্বলাবলৈহে আহিছো ইয়াতে কাৰু ভগৱানৰ বাদে কাৰুৰ ওচৰত মই অহা নাই মই অকল ভগৱানৰ ওচৰলৈ আহিছো মই কি কব বিচাৰিছো আপোনালোকে গম পাইছে গতিকে মই ভগৱানকহে মানো গতিকে ভগৱান আছে আস্থা আছে বুলি আহিছো আৰু আগতেও এবাৰ আহিছো গতিকে মন্দিৰলৈ আহি বিৰাট বেছি ভাল লাগিছে আৰু সকলোৱে ভগৱানৰ ওচৰলৈ আহিছে দেখিছেনে কোনো কাৰো লগত কথা পতা নাই বা কোনো কাৰো লগত স্পেশালি লগ কৰিম বুলি অহা নাই প্ৰায় দেখিছো ভগৱানৰ ওচৰলৈহে আহিছে শিৱ বাবাক ধুনিয়াকে পূজা কৰা হৈছে ইয়াতে গতিকে ইয়াতে এগছি ডাঙৰ চাকি জ্বলাই থৈছে তাতে বায়ে অকনমান মিঠাতেল ঢালিছে আজিকালি ইয়াতে চাকি গছ জ্বলাব নিদিয়ে বলে ডাঙৰ চাকি গছতে তেল ঢালিবলৈ দিছে ভালেই কথা হৈছে বহুত ভাল কথা গতিকে আমি হে তেল ঢালিছো সকলোৱে আৰু তাৰে তেল অলপমান ঘৰলৈ লৈও যাব পাৰি বলে গতিকে বহুত বেছি ভাল কথা হেয়া তেল আমি ঘৰলৈ লৈ গৈ গুখাই ঠাই জ্বলাব পাৰি গতিকে অকনকে বায়ে মই তেল ঢালিলো মইও ইয়াতে অকনমান তেল ঢালিলো দেখিছেনে তাৰ পাছতে হে তেলখিনি যে পাইপেদি গৈ আছে হে তেলখিনিয়ে সকলোৱে নিজৰ ঘৰলৈ অকনমানকে লৈ যাব পাৰিব গতিকে বিৰাট ভাল কথা চাকি জ্বলাব নোৱাৰিলেও হে গছতে চাকি জ্বলি আছে যেহেতু তেল ঢালিলেও একে আসলতে মন সাফা হৈ আহিব লাগে ভগৱানৰ ওচৰত সত্যত থাকিব লাগে চাকি জ্বলোৱা নজ্বলোৱা একে কথা গতিকে ইয়াতে আজিকালি বোলে ধূপ আৰু তামোল পান এনেকে ধূপো জ্বলাবলৈ নিদিয়ে এনেকে লাইন পাতি ৰাখি থোৱাহে হৈছে গতিকে যেনেকুৱা নিয়ম হে আমি মানি চলিবই লাগিব যেহেতু গতিকে আমিও ধূপৰ পেকেট ইয়াতে ৰাখিলো বায়ে ইয়াতে ধূপৰ পেকেট তামোল পান ভগৱানক ভাবি মেলি ভগৱানক প্ৰাৰ্থনা কৰি ইয়াতে ৰাখিছে বিৰাট মন আছিলে বাৰ আহিবলৈ হেতু কাৰণে বা আহিছে আৰু বা মই লগতে আহিছো মই আৰু আগতে এবাৰ আহিছো পিছে আপোনালোকক ব্লগছ দিছিলো মই গতিকে মইও ইয়াতে ভগৱানৰ ওচৰত
প্ৰাৰ্থনা কৰি ধূপডাল ইয়াতে ৰাখিলোঁ ধূপৰ পেকেটটো গতিকে ঈশ্বৰে সকলো ভাল কৰি দিয়ক সেয়াই বিচাৰিছোঁ তাৰপাছতে ইয়াতে দেখিছেনে মানুহ লাইন পাতি এনেকৈ জাগাই ৰৈ আছে আৰু আমি যে ইয়াতে লাইন পাতিবলৈ ৰৈছোঁ কিয় জানেনে ইয়াতে পানী ঢালিব পাৰি ভগৱানক মানে ভগৱানৰ তাতে পানী ঢালিব পাৰি আৰু গতিকে হেতু কাৰণে আমি পানী বটল এটা কিনি আনিছোঁ ইয়াতে পানী বটল কিনিব পাৰে আৰু আমি লাইন পাতি আছোঁ কিন্তু ইয়াতে এটা কথা মই কৈ দিওঁ মানুহবিলাকে লাইন পাতি থকাৰ পাছতো মানুহবিলাকে এক্সট্ৰাকে আকৌ মানে মানুহবিলাকে ঠেলি হেঁচি মানে আগত সোমাই যায় গতিকে ভগৱানৰ ওচৰত যদি নিয়ম পালি আমি নাযাওঁ যদি আমি অন্যায় কৰোঁ মানে ঠেলা হেঁচা কৰি বা চিটিং কৰি আগলৈ গুচি যাওঁ সেয়া ভগৱানে কেতিয়াও স্বীকাৰ নকৰে সেয়া প্ৰাৰ্থনা গতিকে আমি সদায় সকলোৱে লাইন পাতি দেখিছেনে বহুত দূৰ দূৰণিৰ পৰা আহিছে হেতু কাৰণে আমিও লাইন পাতি সেই আইতাগৰাকীও লাইন পাতি আছে দেখিছেনে গতিকে আমাৰ সাইডতে এগৰাকী মানুহ আমাক ঠেলি হেঁচি আগলৈ গুচি গ'ল আমাক ক'লে যে নাই মই এনেহে চাবলৈ যাওঁ বুলি কৈ পানী ঢালি থৈ আহিলে গতিকে বিৰাটে বেয়া কথা এইটো সকলোৱে লাইন পাতি যাব লাগে আৰু এয়া বাইদেউগৰাকী তেওঁ ধুনীয়াকৈ মন্দিৰৰ হয় তেওঁ যিহেতু আপোনালোকে চিনি পায়েই শিখা বাইদেউ আৰু বাইদেৱে পূজা কৰি আছে ভিতৰত আৰু এই আইতাগৰাকী যে মোৰ বিৰাট মৰম লাগিছে আইতা ইমান আশাৰে ৰৈ আছে কেতিয়ানো যাব পাম ভিতৰলৈ কেতিয়ানো যাব পাম বুলি গতিকে আমি ইয়াতে পানী ঢালিলোঁ বায়েও ঢালিছে গতিকে ইয়াতে ধুনীয়াকৈ লিখাও আছে চব য'ত যেনেকৈ লিখিব লাগে আৰু ইয়াতে আমি পানী ঢলা হৈ গ'ল আৰু বটলতে দি দিছে এনেকৈ পানী ঢালিব পাৰিছোঁ মই হাঁহিলোঁ কিয় জানেনে শিখা বাইদেৱে মোক দেখি ইমান ধুনীয়াকৈ হাঁহিলে মোৰ মনটো ভাল লাগি গ'ল সঁচাকৈ এইটো কাৰণে মই আচলতে হাঁহি দিলোঁ আৰু এয়া আমি যে লাইন পাতি আছোঁ কিয় জানেনে এই যে শিৱ বাবাক যে গা ধুৱাইছিলে সেই গা ধোৱাৰ গাখীৰ আৰু পানীৰ এই যোনখিনি নিৰ্মালি সেয়া ঘৰলৈ লৈ যাব পাৰে বোলে গতিকে ঘৰলৈ লৈ গৈ ঘৰত য'ত ভাল জেগা ভগৱানৰ মন্দিৰৰ কাষত বা এনেকৈ ছটিয়াব পাৰি ঘৰত গাও ধুব পাৰি বুলি কৈছে ইয়াতে গতিকে সেয়া আমি নিৰ্মালি লৈ লৈছোঁ কিন্তু ইয়াতো এটা কথা কৈছোঁ ইয়াতে সকলোৱে লাইন পাতি আছে কিন্তু কিছুমান মানুহ লাইন ভাঙি এক্সট্ৰাকৈ সোমাই যায় সেইটো বিৰাটে বেয়া কথা আৰু এইফালে যে চিচিটিভি ধুনীয়াকৈ টিভিত উলিয়াই আছে ঠেলা হেঁচা নকৰি তাত চাবলৈ ঠেলা হেঁচা নকৰিলেও হ'ব কাৰণ বাইদেউহঁতে ইয়াতে সুবিধা কৰি দিছে চিচিটিভি কেমেৰা দিছে ধুনীয়াকৈ টিভি এটা লগাই দিছে তাতে আপোনালোকে চাই থাকিব পাৰিব শিৱ বাবাক কেনেকৈ পূজা কৰিছে ধুনীয়াকৈ গা ধোৱা হৈছে ফুলৰ মালা দিয়া হৈছে গতিকে এনেকৈ গোটেইখন আপোনালোকে ইয়াতে চাই থাকিব পাৰিব আৰু এয়া নিৰ্মালি লৈ আছে সকলোৱে গতিকে আকৌ ঘূৰি আহোঁ নিৰ্মালি কথাৰে যে মানুহবিলাকে ঠেলি হেঁচি মানে অন্যায় কৰি কিয় ছাইডেদি যায় বুজি নাপাওঁ মানুহবোৰ ইমান দূৰ দূৰণিৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে বহুত দূৰ দূৰণিৰ পৰা আহিছে মানুহ কিছুমান ঘূৰিও যাব লাগিব ট্ৰেইনত গতিকে মই ক'লোঁ বাক মই নিৰ্মালি নলওঁ তুমিয়ে লোৱা এটা বটলত মই খালি ইমানেই চাই আছোঁ মই মানুহসকলক কৈছোঁ আপোনালোকে লাইনত যাওক প্লিজ আপোনালোকে লাইনত যাওক অন্যায় কৰি লোৱা বস্তু এনেও ভগৱানে স্বীকাৰ নকৰে অন্যায় কৰি আগবঢ়াটো অন্যায় কৰি আগত পূজা কৰিম বুলি ভবাটো এনেও ভগৱানে নাভাবে সেইটো এনেও ভগৱানে স্বীকাৰ নকৰে গতিকে আমি জল ল'লোঁ নিৰ্মালি ল'লোঁ আৰু বাৰ মনটো শান্তি হ'ল আহিম কৈ আছিলে গতিকে আমি পদজল লোৱা হৈ গ'ল আৰু এতিয়া আমি পদজল লৈ মেলি যিহেতু আমি এতিয়া যাম অকণমান বহিম আৰু তাৰপাছতে আমি যাম গতিকে আমি ইয়াতে অকণমান বহিছোঁ আৰু এটা কথা মন্দিৰ নামঘৰ গীৰ্জা সকলোতে মই যিমানখিনি জানো মছজিদে হওক মানে গ'লে অলপ দেৰি বহিব লাগে আপোনাৰ শ্ৰীচৰণত অনলাইন যোগেদি হওক বা ইয়াতে আহি আপোনাৰ শ্ৰীচৰণত তেখেতলোকৰ সংকল্প কামনা প্ৰাৰ্থনা আদি
গতিকে আমি ভগৱানৰ চৰণত সেৱা কৰিলোঁ আৰু ধুনীয়াকৈ সেৱাটো মই আপোনালোকক শুনুৱাই দিছোঁ সেইটো কাৰণে মই ভইচ দিয়া নাছিলোঁ মই আপোনালোকক একেবাৰে শুনুৱাই দিছোঁ গতিকে বা মই হৈ গ'ল আমি এতিয়া যাব ওলাইছোঁ ৰেডি আৰু পদজল লৈ লৈছোঁ ভগৱানৰ মিঠাতেল মানে আমি লৈ লৈছোঁ যেতে ঘৰত জ্বলাব পাৰিম আমি যে চাকি গছ জ্বলাইছিলোঁ আৰু এতিয়া এই মালাকেইডাল দেখিছেনে ইমান মৰম লাগিছে আচলতে আমি জেঠাইৰ কাৰণে মালাডাল লৈছোঁ যিহেতু বাৰ মাক মানে যিহেতু জেঠাই আজি বৃহস্পতিবাৰ দিনটোত পূজা কৰে সেইটো কাৰণে ব্লগছটো কেতিয়া আপলোড হ'ব নাজানো কিন্তু আমি বৃহস্পতিবাৰৰ দিনা আহিছিলোঁ সেইটো কাৰণে জেঠাইৰ কাৰণে আমি মালা এডাল লৈ ল'লোঁ আৰু তাৰপাছতে আমি এতিয়া গৈ আছোঁ হোটেলত চাহ একাপ খাম আৰু চাহ কাপ খোৱাৰ পাছত আকৌ আমাৰ অকণমানিজনীয়ে যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে আমি অকণমানিজনীক আকৌ আনিব যাব লাগিব অকণমানি বুলি এইটো কাৰণেই কৈ আছোঁ অকণমানি বুলি কাৰণ তাইক মই সঁচাকৈ বহুত সৰুৰ পৰা কেঁচুৱা মানে জন্ম নোহোৱাৰ আগৰ পৰা মই তাইক পাইছোঁ গতিকে জন্ম হওঁতেও ময়ে আছিলোঁ হস্পিটেলত গতিকে তাই আমাৰ বহুত মৰমৰ আৰু মই মৰমত আমি ডাঙৰ দীঘল কৰা সেইটো কাৰণে তাইক অকণমানি মানে এতিয়াও আমাক যেন তাই বহুত সৰু কেঁচুৱা এনেকুৱাই লাগি থাকে এতিয়াও সৰু বেবী নিচিনাই লাগি থাকে গতিকে দেখিছেনে ইমান ধুনীয়া স্কুলখন মোৰ যে সঁচাকৈ ইমানেই বেছি ভাল লাগিলে স্কুলৰ পৰিৱেশটো চাই আৰু ইমান ঠাণ্ডা গতিকে আমি দুগৰাকীয়ে আমাৰ ছোৱালীয়ে এক্সাম দি আছে আৰু আমি দুগৰাকী অকণমান স্কুলখন ফুৰিলোঁ যিহেতু মোৰ বিৰাট মন আছিলে সেইটো কাৰণে মই স্কুলখন অকণমান গতিকে আমি কেণ্টিনলৈ আহিলোঁ একাপ চাহ খালোঁ আকৌ আৰু এয়া দেখিছেনে স্কুলৰ পৰিৱেশটো ইমান ভাল লাগিছে মই ৰৈ মেলি অকণমান বতাহো খালোঁ আৰু আমৰ গছ গোটেই ফ্ৰুটৰ যিমান ফ্ৰুটছ আছে চবৰে চাগে গছ আছে ইয়াতে স্কুলখনত বিৰাট বেছি ভাল লাগিলে আৰু মই কিন্তু হেঁপাহ পলুৱাই স্কুলখন চালোঁ মোৰ বিৰাট বেছি ভাল লাগিলে সঁচাকৈ DPS স্কুলখন বিৰাটেই বেছি ধুনীয়া মোৰ বিৰাট ভাল লাগিলে আৰু ফাইনেলি আমাৰ অকণমানি ওলাই আহিলে শ্ৰেয়া আৰু এক্সাম তাই বহুত বেছি ভালেই হৈছে কাৰণ আমাৰ শ্ৰেয়া পঢ়াত বহুত বেছি ভাল মেট্ৰিকত 5টাত লেটাৰ পাইছে আৰু যেহেতু আমি আশা কৰিছোঁ আৰু আমি জানো হায়াৰ ছেকেণ্ডেৰীও তাই ভালকৈ দিব গতিকে তাই আমাক কথাখিনি কৈ আছে এক্সাম কেনেকুৱা হ'ল কি হ'ল গতিকে আমাৰ এতিয়াহে শান্তি লাগিছে যিহেতু তাই স্কুলৰ পৰা ওলাই আহিছে এক্সাম দি হৈ গ'ল আৰু আমাৰ যেহেতু এক্সাম দিয়া হৈ গ'ল এতিয়া আমি যাম গতিকে তেওঁলোকৰ টিচাৰজনো বিৰাট বেছি ভাল যিহেতু টিচাৰ হৈ এক্সামৰ মানে ওলোৱা ষ্টুডেণ্টখিনিৰ কাৰণে ৰৈ আছে আৰু বহুত বেছি মানে ছাপৰ্ট আছে আৰু সকলোৱে মানে ষ্টুডেণ্টখিনিয়ে কথা পাতিছে ফ্ৰেণ্ডছখিনিয়ে ছাৰহঁতৰ লগত কথা পাতিছে যে কি হ'ল কুৱেশ্যনছটো এইটো কেনেকুৱা হ'ল কি হ'ল গতিকে এনেকুৱা এটা বণ্ড থাকিব লাগে টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত গতিকে আমাৰ আজি সৰু ব্লগছটো আপোনালোকক কেনেকুৱা লাগিলে ক'ব